নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে। আৰু সকলোৰে অপেক্ষাৰ অন্তত জলসিঞ্চন বিভাগ তথা ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ যিখিনি ছেকশ্যন এছিষ্টেণ্টৰ ভেকেঞ্চি আছিলে, তো যোনসকল প্ৰাৰ্থীয়ে দিছিলে, যোনসকল কেণ্ডিডেটে ছেকশ্যন এছিষ্টেণ্টৰ ৰিটন এক্সাম দিছিলে, তেওঁলোকৰ ৰিজাল্টখিনি ডিক্লেয়াৰ কৰিছে তথা মেৰিট লিষ্ট আহিছে। তো এতিয়া আপোনালোকে কেনেদৰে মেৰিট লিষ্ট তথা ৰিজাল্টখিনি চাব পাৰিব জনাই দিছোঁ, গতিকে ভিডিঅ'টো শেষলৈ চাব। আৰু ইয়াৰে ৱেবছাইটৰ ডাইৰেক্ট লিংক ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে লিংকটো খুলি ডাইৰেক্ট PDF ফাইলটো চাব পাৰিব। তো তাৰ কাৰণে ভিজিট কৰিব পাৰে assamjobsnews.com নাইবা assamgovernment.com অফিচিয়েল ৱেবছাইট, লিংক ডাইৰেক্ট ডিছক্ৰিপশ্যনত দি দিছোঁ। তো ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ৰিজাল্টখিনি অলৰেডি আহিছে আজি, তো হয়তো বহুতে পালে বা বহুতে পোৱা নাই। আৰু ইয়াৰে যিখিনি আহিছিলে ৰিক্ৰুইটমেণ্ট, তাৰে ছেকশ্যন এছিষ্টেণ্টৰ এক্সাম হৈছিল আৰু জুনিয়ৰ এছিষ্টেণ্টৰ এক্সামটো কিছুদিন পিছতে অনুষ্ঠিত হ'ব আৰু আপোনালোকৰ এডমিট আহিলে জনাই দিয়া হ'ব। তো যিটো চেক ৰিজাল্ট লিংক বুলি দেখা পাইছে, ইয়াত গ'লেও আপোনালোকে পাব, ক্লিক হেয়াৰত গুচি যাব, নাইবা আপোনালোকে ডাইৰেক্ট PDF ফাইলটোৰ লিংক পাব, ক্লিক হেয়াৰত গুচি যাব। মই আপোনালোকক খুলি দেখাইছোঁ। তো যিটো ছেকশ্যন এছিষ্টেণ্টৰ ৰিজাল্টৰ PDF হয়, এইটোৱে হয়। এইটো ইয়াতে আপোনালোকে ৰোল নাম্বাৰখিনি দেখা পাব, ইয়াতে সকলোবিলাক ৰোল নাম্বাৰ মেনশ্যন কৰা আছে। তো এতিয়া চাব, ইণ্ডিভিজুৱেল এপইণ্টমেণ্ট লেটাৰটো আপোনালোকক অতি সোনকালে ডিষ্ট্ৰিক্ট লেভেলত দিয়া হ'ব। আৰু ইয়াতে আপোনালোকে চাই ল'ব আপোনালোকৰ লিষ্টৰ নাম আছেনে নাই। যোনসকল প্ৰাৰ্থীৰ লিষ্টৰ নাম আছে তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ অতি সোনকালে পাব ডিষ্ট্ৰিক্ট লেভেলৰ। তো যেতিয়া আপোনালোকে এপইণ্টমেণ্ট লেটাৰখিনি দিব তথা কিবা ভেৰিফিকেশ্যন কৰিবলগীয়া নটিচ আহিব, তেতিয়া আপোনালোকক জনাই দিয়া হ'ব। তো এতিয়া আপোনালোকে ৰোল নাম্বাৰখিনি চাই ল'ব, যিটো এক্সাম দিবলৈ গৈছিলে ৰোল নাম্বাৰ। আৰু আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লগতে পষ্টটো শ্বেয়াৰ কৰি দিব। ইয়াতে ফেচবুক, হোৱাটছআপ অপশ্যন আছে। তো যিমানে শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ডসকলে, তেতিয়া সোনকালে ৰিজাল্টখিনি চাব পাৰিব। তো এইখিনি আছিলে ইনফৰ্মেশ্যনখিনি। কিবা সুধিবলগীয়া থাকিলে আপোনালোকে কমেণ্ট কৰিব পাৰে। তো এতিয়ালৈ ইমানেই, ধন্যবাদ।